ভাল চক্ৰই আৰু একাংশ বেংকৰ কৰ্মচাৰী যদি চেংচন কৰিছে ইয়াত চেংচন অফিচাৰ যিজন আছিলে কেচিয়াৰজন আৰু ফিল্ড অফিচাৰজন তিনিজনে জড়িত থাকিবই লাগে। আমাৰ স্পষ্ট কথা বঙাইগাঁৱৰ কানাড়া বেংকটো বন্ধ কৰি দিব লাগে। বঙাইগাঁও কানাড়া বেংকটো প্ৰশাসনে চিল কৰিব লাগে। যোৱা দীৰ্ঘদিন ধৰি এই কানাড়া বেংকটোত বঙাইগাঁৱৰ জনসাধাৰণক আচলতে লুণ্ঠন চলাই থকা হৈছিল। বহুত মানুহক সাহায্য দিম বুলি কৈ তেওঁলোকৰ ভোটাৰ আইডি আধাৰ কাৰ্ড পান কাৰ্ড সংগ্ৰহ কৰিছিলে এছাম দালালে আৰু সেই মানুহবিলাকৰ নামত বেংকে তেওঁলোকৰ লোন প্ৰদান কৰিছে বেলেগক। সেই মানুহবিলাক কেতিয়াও বেংকত অহাই নাই। তেনেহ'লে বেংকত নহাকৈ সেই মানুহবিলাকক পইচা কোনে উলিয়াই লৈ গ'ল? ডেফিনেটলি ইয়াত বেংকৰ কেচিয়াৰ মেনেজাৰ জড়িত হৈ থাকিব। গতিকে এই মানুহবিলাক এতিয়া চিভিল বিয়া হৈছে। এই মানুহবিলাকৰ এতিয়া ঘৰত নটিচ গৈছে, পুলিচ গৈছে। গতিকে মানুহৰ হাহাকাৰ লাগিছে। বঙাইগাঁৱত এনেকুৱাও হৈছে কানাড়া বেংকত যে 1999 চনত মৃত ব্যক্তি এগৰাকীক 2023 চনত তেওঁৰ নামত এই কানাড়া বেংকে লোন প্ৰদান কৰিছে। 2013 চনত মৃত্যু হোৱা মানুহ এগৰাকীক 2022 চনত এই কানাড়া বেংকটোৱে তেওঁলোকক লোন প্ৰদান কৰিছে। গতিকে 2 নম্বৰে এইটো ভাণ্ডাৰ হৈ পৰিছে। মানুহক কেৱল লুণ্ঠন চলাই আছে। এই কানাড়া বেংকটো চিল কৰাৰ কাৰণে আমি অনুৰোধ জনাইছোঁ, দাবী জনাইছোঁ। লগতে ইয়াত বিদ্যুৎ কলিতা নামৰ এজন, ধৰিত্ৰী কলিতা নামৰ এজন তেওঁলোকৰ ব্ৰকাৰ আছিলে। এই ব্ৰকাৰবিলাকক গ্ৰেপ্তাৰ কৰিব লাগে আৰু মাননীয় মুখ্যমন্ত্ৰীয়ে এই কেছটো হয়তো CM ভিজিলেন্স নহয় ED নতুবা CID হস্তান্তৰ কৰিব লাগে, কাৰণ ইয়াত বহুত ডাঙৰ স্কেম এইটো এটা। এইটো ছাৰ ধৰ্ণা কাৰ্যসূচী চলি আছে আৰু মানে ইয়াতে বহুতৰে মানে অনুদান দিম বুলি মানে হেৰি কৰিছে। অনুদান দিম বুলি সিহঁতে আধাৰ কাৰ্ডখন লৈছে। আধাৰ কাৰ্ডখন লৈ পেলাই অনুদান বুলি 4,000 টকাও দিছে। তেতিয়া বেংকৰ পৰা মানুহ গৈছে, তেতিয়া গম পাইছোঁ সিহঁতৰ নামত 50,000 টকা ঋণ হৈছে। আৰু সেই মানে মানুহখিনিৰ সেই যে 50,000 টকা লোন হৈছে কাৰো একাউণ্টে নাই। একাউণ্ট নোপোৱা কৰি কেনেকৈ লোন হ'ল? তাৰপিছত মানে লোনটো কোনো কাগজ, মাটিৰ কাগজ বা কিছু কাগজ নিদিয়া কৰি কেনেকৈ মানে সেইটো হ'ল লোন কেনেকৈ হ'ল, সেইটো কি হ'ল বস্তুটো কোনে কৰিলে সেইটো আৰু কি লাগে। এতিয়া মোৰ নিজৰে ঘৰৰে মানুহ হয়, তাৰো অনুদান বুলি 4,000 টকা লোন হৈছে, এতিয়া 50,000 হৈ আছে। মোৰ মানে গোটৰ মানে আমাৰ ভালেদিন হ'ল, আজি 2021 না 22তে বোধ হয় এনেকুৱা মানে আমি গম নাপোৱা কৰি ইহঁতে মানে বেংকৰ পৰা লোন লৈছে। মানে কোনে লৈছে আমি গম নাপাওঁ। 5 লাখ টকা ঋণ লৈছে। মানে আমাৰ ঋণ পৰিশোধ কৰা নাই এতিয়ালৈকে। কোনে কৰিছে কি কৰিছে আমিও গম নাপাওঁ।